মাত্ৰ এটা দিন 25 নৱেম্বৰত উত্থাপন হ'বলৈ গৈ আছে নতুন বিধেয়ক আৰু এই বিধেয়কখন একটলৈ ৰূপান্তৰিত হোৱাৰ লগে লগে কোনোবাই যদি দ্বিতীয় বিবাহ কৰায় তেনেহলে লগে লগে জেল হ'ব জেলত দিয়া হ'ব বাৰে বাৰে বিয়া পতা পুৰুষক সমগ্ৰ ৰাজ্যজুৰি একশন আৰম্ভ কৰি দিয়া হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰি কৈ দিলে যে ৰাজ্য চৰকাৰেটো এলাউ নকৰে কোনোবাই ধৰ্মৰ অছিলা লৈ যদি ক'ব বিচাৰে আমাৰ ধৰ্মতটো এনে ধৰণে পলিগেমি এলাউ আছে আমি পলিগেমি কৰিব পাৰো এগৰাকী দুগৰাকী তিনিগৰাকী চাৰিগৰাকী বিয়া পাতি থাকে সমগ্ৰ অসমত বহুবোৰ অভিযোগ আছে আৰু সেই অভিযোগবোৰ লৈ অহা মহিলাসকলৰ মুখলৈ চাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ইনিচিয়েটিভ লৈছে বহু বিবাহ আৰু মহিলাৰ ক্ষেত্ৰত হৈ থকা এনে ধৰণৰ অপৰাধবোৰ ৰোধ কৰাৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে 25 তাৰিখে পৰহিলৈ বিধেয়ক উত্থাপন হ'ব বিধানসভাত আৰু এই বিধেয়কখন পাছ কৰাৰ লগে লগে একটলৈ যেতিয়া ৰূপান্তৰিত হ'ব তেতিয়া কোনেও আৰু অসমত দ্বিতীয় বিবাহ কৰাব নোৱাৰিব প্ৰথম পত্নী গৰাকীয়ে যদি এলাউ কৰিছে প্ৰথম পত্নী গৰাকীৰ যদি সহমৰ্মিতা আছে সেই ক্ষেত্ৰত তেতিয়া হলে তেওঁ পাৰিব কিন্তু যদিহে প্ৰথম পত্নী গৰাকীক তেওঁ হাৰাশাস্তি কৰি এনেকুৱা এটা সিদ্ধান্ত লৈছে এই ক্ষেত্ৰত কিন্তু কঠোৰ সিদ্ধান্ত লোৱা হ'ব 7 বছৰ তেওঁ জেলত থাকিব লাগিব আৰু কি কঠোৰ নিয়ম বলবৎ হ'বলৈ গৈ আছে এই সবিচৰে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য পুনৰবাৰ হাতত মাত্ৰ এটা দিন আছে পৰহিলৈ অৰ্থাৎ 25 নৱেম্বৰত উত্থাপন হ'ব বহু বিবাহ বিৰোধী বিধেয়ক দ্বিতীয় বিবাহ কৰিলে হ'ব জেল ৰাজ্যত আৰু নচলিব বহু বিবাহ কোনো পক্ষেই বহু বিবাহ হ'বলৈ দিয়া নহ'ব অসমত বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ বিবাহক লৈ বিধানসভাত আইন আনি আছে মুখ্যমন্ত্ৰীয়ে এই আইন বলবৎ হোৱাৰ লগে লগে ৰাজ্যত আৰু কোনো পক্ষেই বহু বিবাহ নহ'ব এগৰাকীতকৈ অধিক বিয়া পাতিলেই 7 বছৰৰ কাৰণে জেল হ'ব খুধৰুৱা হ'ব অসমৰ বহু বিবাহ ব্যৱস্থা ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এজনীতকৈ বেছি পত্নী ৰাখিব নোৱাৰিব অসমৰ কোনো পুৰুষে মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ ক'লে বহু বিবাহ নচলিব আৰু এজন পুৰুষে এজনীতকৈ বেছি বিয়া পাতিলেই 7 বছৰ পৰ্যন্ত জেল হ'ব ৰাজ্যত আহি আছে কঠোৰ আইন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰি কৈ দিলে বিধেয়ক উত্থাপন হ'ব পৰহিলৈ আৰু মাত্ৰ এটা দিন হাতত বাকি আছে 25 নৱেম্বৰত বিধানসভাত উত্থাপন হ'ব বিধেয়ক আৰু এই বিধেয়কখন আইনলৈ ৰূপান্তৰিত হোৱাৰ লগে লগে বলবৎ হৈ যাব নতুন নিয়ম এজন পুৰুষে এগৰাকী মহিলাকে বিয়া কৰাব পাৰিব যদিহে বিবাহ বিচ্ছেদ হৈছে তেনেহলে বেলেগ কথা কিন্তু এগৰাকী পত্নী থাকোতে অন্য এগৰাকী আনিব নোৱাৰিব বহু বিবাহ ৰোধ আৰু মহিলাৰ সুৰক্ষাৰ বাবে অনা হ'ব এই আইন বিবাহক লৈ আজি পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট বিগ ব্ৰেকিং নিউজ জনাই আছো টাইম 8ৰ দৰ্শকক হাতত মাত্ৰ এটা দিন বাকি আছে 25 নৱেম্বৰত উত্থাপন হ'ব বহু বিবাহ বিৰোধী বিধেয়ক মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে দ্বিতীয় বিবাহ কৰিলে হ'ব জেল ৰাজ্যত আৰু কোনো পক্ষেই বহু বিবাহ নচলিব পলিগেমি সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব অসমত বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা কঠোৰ আইন বলবৎ হ'বলৈ গৈ আছে বিবাহক লৈ বিধানসভাত আইন আনি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ ঘোষণা কৰিলে পুনৰবাৰ এগৰাকীতকৈ বেছি বিয়া পাতিলে 7 বছৰৰ কাৰণে জেলত থাকিব লাগিব আৰু বহু কঠোৰ ব্যৱস্থা বলবৎ হ'ব খুধৰুৱা হ'ব অসমৰ বহু বিবাহ ব্যৱস্থা অসমত আৰু কোনো পক্ষে কোনেও বহু বিবাহ কৰিব নোৱাৰিব এজনীতকৈ বেছি পত্নী ৰাখিব নোৱাৰিব অসমৰ কোনো পুৰুষে পত্নীগৰাকীৰ সৈতে প্ৰথমে বিবাহ বিচ্ছেদ তাৰ পাছতে দ্বিতীয় বিবাহ কৰাব পাৰিব এনে কিন্তু আনিব নোৱাৰিব এগৰাকী দুগৰাকী তিনিগৰাকী চাৰিগৰাকী এজন পুৰুষে এজনীতকৈ বেছি বিয়া পাতিলে 7 বছৰ জেল হ'বই ৰাজ্যত আহি আছে কঠোৰ আইন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ 25 নৱেম্বৰত বিধানসভাত উত্থাপন হ'ব বিধেয়ক এই বিলখন পাছ হোৱাৰ লগে লগে এক্ট হ'ব অৰ্থাৎ আইনলৈ ৰূপান্তৰিত হ'ব এজন পুৰুষে এগৰাকী মহিলাকে বিয়া কৰাব পাৰিব কোনেও আইন ভংগ কৰিব নোৱাৰিব আইন ভংগকাৰীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা বহু বিবাহ ৰোধ আৰু মহিলাৰ সুৰক্ষাৰ বাবে অনা হ'ব এই আইন বিবাহক লৈ আজি পুনৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে তেওঁ কি ক'লে শুনক আমাৰ ঘৰত এজন পত্নী থাকোতে কিছুমানে আকৌ 2 নম্বৰ এগৰাকী লৈ আহে আকৌ চান্স পালে 3 নম্বৰ লৈ আহে আৰু তাৰ পিছত সুসুক চামাকৈ 4 নম্বৰ এগৰাকী লৈ আহে কিয় আনিলে 4টা বিয়া কৰালে বোলে নহয় আমাৰ ধৰ্মই কৈছে নহয় 4টালৈকে বিয়া কৰাব পাৰো আৰে 4টালৈকে বিয়া কৰাব পাৰে কিন্তু প্ৰথম জনে অনুমতি দিলেহে পাৰে নহলেতো নোৱাৰে এতিয়া বোলে আমিতো অনুমতি লওঁ কেনেকৈ লওঁ জোৰ জবস্তি লওঁ সেই কাৰণে মই এতিয়া নিয়ম কৰিছো
25 তাৰিখে বিধানসভাত আমি এখন আইন আনিম, কোনোবা ঘৰত পত্নী থাকোঁতে কোনোবা মতা মানুহে যদি দুবাৰ বিয়া কৰায় 7 বছৰ জেলত যাব লাগিব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? আমাৰ ঘৰত এজন পত্নী থাকোঁতে কিছুমানে আকৌ 2 নম্বৰ এগৰাকী লৈ আহে, আকৌ চান্স পালে 3 নম্বৰো লৈ আহে, আৰু তাৰ পিছত চুচুক চামাককৈ 4 নম্বৰ এগৰাকী লৈ আহে। কিয় আনিলে 4টা বিয়া কৰালে? বোলে নহয় আমাৰ ধৰ্মই কৈছে নহয় 4টালৈকে বিয়া কৰাব পাৰোঁ। আৰে 4টালৈকে বিয়া কৰাব পাৰে, কিন্তু প্ৰথমজনে অনুমতি দিলেহে পাৰে, নহ'লেতো নোৱাৰে। এতিয়া বোলে আমিতো অনুমতি লওঁ, কেনেকৈ লওঁ? জোৰ জবস্তি লওঁ। সেইকাৰণে মই এতিয়া নিয়ম কৰিছোঁ, 25 তাৰিখে বিধানসভাত আমি এখন আইন আনিম, কোনোবা ঘৰত পত্নী থাকোঁতে কোনোবা মতা মানুহে যদি দুবাৰ বিয়া কৰায় 7 বছৰ জেলত যাব লাগিব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? আমাৰ ঘৰত এজন পত্নী থাকোঁতে কিছুমানে আকৌ 2 নম্বৰ এগৰাকী লৈ আহে, আকৌ চান্স পালে 3 নম্বৰো লৈ আহে, আৰু তাৰ পিছত চুচুক চামাককৈ 4 নম্বৰ এগৰাকী লৈ আহে। কিয় আনিলে 4টা বিয়া কৰালে? বোলে নহয় আমাৰ ধৰ্মই কৈছে নহয় 4টালৈকে বিয়া কৰাব পাৰোঁ। আৰে 4টালৈকে বিয়া কৰাব পাৰে, কিন্তু প্ৰথমজনে অনুমতি দিলেহে পাৰে, নহ'লেতো নোৱাৰে। এতিয়া বোলে আমিতো অনুমতি লওঁ, কেনেকৈ লওঁ? জোৰ জবস্তি লওঁ। সেইকাৰণে মই এতিয়া নিয়ম কৰিছোঁ, 25 তাৰিখে বিধানসভাত আমি এখন আইন আনিম, কোনোবা ঘৰত পত্নী থাকোঁতে কোনোবা মতা মানুহে যদি দুবাৰ বিয়া কৰায় 7 বছৰ জেলত যাব লাগিব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? আমাৰ ঘৰত এজন পত্নী থাকোঁতে কিছুমানে আকৌ 2 নম্বৰ এগৰাকী লৈ আহে, আকৌ চান্স পালে 3 নম্বৰো লৈ আহে, আৰু তাৰ পিছত চুচুক চামাককৈ 4 নম্বৰ এগৰাকী লৈ আহে। কিয় আনিলে 4টা বিয়া কৰালে? বোলে নহয় আমাৰ ধৰ্মই কৈছে নহয় 4টালৈকে বিয়া কৰাব পাৰোঁ। আৰে 4টালৈকে বিয়া কৰাব পাৰে, কিন্তু প্ৰথমজনে অনুমতি দিলেহে পাৰে, নহ'লেতো নোৱাৰে। এতিয়া বোলে আমিতো অনুমতি লওঁ, কেনেকৈ লওঁ? জোৰ জবস্তি লওঁ। সেইকাৰণে মই এতিয়া নিয়ম কৰিছোঁ, 25 তাৰিখে বিধানসভাত আমি এখন আইন আনিম, কোনোবা ঘৰত পত্নী থাকোঁতে কোনোবা মতা মানুহে যদি দুবাৰ বিয়া কৰায় 7 বছৰ জেলত যাব লাগিব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? আমাৰ ঘৰত এজন পত্নী থাকোঁতে কিছুমানে আকৌ 2 নম্বৰ এগৰাকী লৈ আহে, আকৌ চান্স পালে 3 নম্বৰো লৈ আহে, আৰু তাৰ পিছত চুচুক চামাককৈ 4 নম্বৰ এগৰাকী লৈ আহে। কিয় আনিলে 4টা বিয়া কৰালে? বোলে নহয় আমাৰ ধৰ্মই কৈছে নহয় 4টালৈকে বিয়া কৰাব পাৰোঁ। আৰে 4টালৈকে বিয়া কৰাব পাৰে, কিন্তু প্ৰথমজনে অনুমতি দিলেহে পাৰে, নহ'লেতো নোৱাৰে। এতিয়া বোলে আমিতো অনুমতি লওঁ, কেনেকৈ লওঁ? জোৰ জবস্তি লওঁ। সেইকাৰণে মই এতিয়া নিয়ম কৰিছোঁ, 25 তাৰিখে বিধানসভাত আমি এখন আইন আনিম, কোনোবা ঘৰত পত্নী থাকোঁতে কোনোবা মতা মানুহে যদি দুবাৰ বিয়া কৰায় 7 বছৰ জেলত যাব লাগিব। ভাল হ'বনে বেয়া হ'ব? ভাল হ'বনে বেয়া হ'ব? আমাৰ ঘৰত এজন পত্নী থাকোঁতে কিছুমানে আকৌ 2 নম্বৰ এগৰাকী লৈ আহে, আকৌ চান্স পালে 3 নম্বৰো লৈ আহে, আৰু তাৰ পিছত চুচুক চামাককৈ 4 নম্বৰ এগৰাকী লৈ আহে। কিয় আনিলে 4টা বিয়া কৰালে? বোলে নহয় আমাৰ ধৰ্মই কৈছে নহয় 4টালৈকে বিয়া কৰাব পাৰোঁ। আৰে 4টালৈকে বিয়া কৰাব পাৰে,
কিন্তু প্ৰথমজনে অনুমতি দিলেহে পাৰে, নহ'লেতো নোৱাৰে। এতিয়া বোলে আমিতো অনুমতি লওঁ, কেনেকৈ লওঁ? জোৰ জবস্তি লওঁ। সেইকাৰণে মই এতিয়া নিয়ম কৰিছোঁ, 25 তাৰিখে বিধানসভাত আমি এখন আইন আনিম, কোনোবা ঘৰত পত্নী থাকোঁতে